এই মুহূৰ্তত আমি এক বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ। ৰেচন কাৰ্ডক লৈ গৰজি উঠিছে সৰ্বোচ্চ ন্যায়ালয়। ই শ্ৰম পৰ্টেলত পঞ্জীভূত সকলো শ্ৰমিকক বিনামূলীয়া ৰেচন প্ৰদানৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। যিসকল ব্যক্তিৰ ই শ্ৰম পৰ্টেলত নাম পঞ্জীভূত হৈ আছে সেই সকলো শ্ৰমিকক বিনামূলীয়াকৈ ৰেচন প্ৰদানৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে। চৰকাৰে পৰ্টেলত অন্তৰ্ভুক্ত কোনো শ্ৰমিকক বিচাৰিব নোৱাৰিব পৰিচয় পত্ৰ। দেশৰ 8 কোটি শ্ৰমিকে লাভ কৰিব ৰেচনৰ সুবিধা। লগতে দেশৰ 8 কোটি শ্ৰমিকে লাভ কৰিব লাগিব ৰেচন কাৰ্ডৰ সুবিধা, লগতে পাব লাগিব ৰেচনৰ চাউল। আৰু এতিয়া ৰেচন কাৰ্ডক লৈ গৰজি উঠিছে সৰ্বোচ্চ ন্যায়ালয়। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 অনুসৰি দেশৰ শ্ৰমিকে লাভ কৰিব লাগিব ৰেচনৰ সুবিধা। EKYCৰ নামত বা যিকোনো কামৰ EKYCৰ নামতেই হওক বা যিকোনো ধৰণে ৰেচন লাভৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শ্ৰমিকসকলক। সকলো ৰাজ্যৰে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ নিৰ্দেশনা জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। ইয়াৰ লগতে 2 মাহৰ ভিতৰত ৰেচন প্ৰদানৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে। আৰু নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে যে 2 মাহৰ ভিতৰত ৰেচন প্ৰদান কৰিব লাগিব শ্ৰমিকসকলক। ৰেচন কাৰ্ডক লৈ গৰজি উঠিছে সৰ্বোচ্চ ন্যায়ালয়। আমি আপোনালোকক জনাই আছোঁ, পৰ্টেলত অন্তৰ্ভুক্ত সকলো শ্ৰমিকক প্ৰদান কৰিব লাগিব ৰেচন কাৰ্ডৰ সুবিধা। পৰ্টেলত অন্তৰ্ভুক্ত কোনো শ্ৰমিকক বিচাৰিব নোৱাৰিব পৰিচয় পত্ৰ। লগতে EKYC বা বিভিন্ন তেনেধৰণৰ কাৰণত বঞ্চিত কৰিব নোৱাৰিব শ্ৰমিকসকলক ৰেচন কাৰ্ডৰ সুবিধাৰ পৰা। দেশৰ 8 কোটি শ্ৰমিকে লাভ কৰিবই লাগিব ৰেচন কাৰ্ডৰ সুবিধা। আৰু এনেধৰণে মন্তব্য কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 অনুসৰি দেশৰ শ্ৰমিকে লাভ কৰিব ৰেচনৰ সুবিধা। ইয়াৰ লগতে সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰিছে যে 2 মাহৰ ভিতৰত ৰেচন কাৰ্ডৰ বা ৰেচনেই হওক প্ৰদান কৰিব লাগিব শ্ৰমিকসকলক। কোনো অজুহাত দেখুৱাই ৰেচন কাৰ্ড লাভৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শ্ৰমিকসকলক। ইয়াৰ বাবে ভাৰতৰ সকলো ৰাজ্যৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ নিৰ্দেশনা জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।